নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পঞ্চম অধ্যয়ন সমান্তৰ প্ৰগতি ক্লাছ 10ৰ মেথছৰ পৰা অনুশীলনী 5.3ৰ 18 নম্বৰ কুৱেশ্যনটো কৰিম। চোৱাচোন কুৱেশ্যনটো অলপমান বুজি ল'ব লাগিব, নহ'লে পলো হ'ব। চোৱাচোন কি কৈছে, চিত্ৰ 5.4ত এইটো কুৱেশ্যনৰ কথা কৈছে 0.5 চেণ্টিমিটাৰ 1.0 চেণ্টিমিটাৰ 1.5 চেণ্টিমিটাৰ 2.0 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ অনুক্ৰমিকভাৱে থকা কিছুমান অৰ্ধবৃত্তৰ দ্বাৰা এটি কুণ্ডলী সজোৱা হৈছে। মানে কি কৰিছে, এইটো যে অৰ্ধবৃত্তটো মই এটা ডায়াগ্ৰামটো বনাই পেলাই বুজাই দিওঁ। ধৰা এইটো আছে ইয়াৰ পৰা অৰ্ধবৃত্ত হৈছে, ঠিক আছে। এইটো প্ৰথম যিটো অৰ্ধবৃত্তটো ইয়াৰ পৰিসীমা ওলাব, ঠিক আছে। যিটো অৰ্ধবৃত্তৰ ইয়াৰ পৰা ইয়ালৈকে যিটো ইয়াতে যিটো আৰটো হ'ব, যিটো ৰেডিয়াছটো আছে, কিমান ৰেডিয়াছটো হ'ব 0.5। অ'কে, নেক্সট কি কৈছে, এইটো যে ঘূৰি গৈছে, যে ঘূৰি গৈ পেলাই আকৌ এটা অৰ্ধবৃত্ত হৈছে। এইখিনি মানে ইয়াৰ পৰা ইয়ালৈকে ইয়াৰ যিটো ব্যাসাৰ্ধ হবে কিমান 1.0, ঠিক আছে। নেক্সট এইটো যদি ঘূৰি আকৌ ঘূৰি পেলাই আকৌ এইটো অৰ্ধবৃত্ত হৈ আছে নে নাই, মানে ইয়াৰ পৰা ইয়ালৈকে এটা অৰ্ধবৃত্ত হৈ আছে নে নাই, এইটো ইয়াৰ পৰা এইখিনি ওপৰখিনি অৰ্ধবৃত্ত। তো এই অৰ্ধবৃত্তৰ কাৰণে ইয়াৰ পৰা ইয়ালৈকে যিটো ব্যাসাৰ্ধটো হ'ব এইটো ক'ব 1.5। আকৌ এইটো যদি ঘূৰি যায় এনেকৈ যাই পেলাই যদি চোৱাচোন এনেকৈ যাই পেলাই যদি ইয়াত লাগে, যদি লাগে তেনেহ'লে কি এই যে মাজৰ যিটো পইণ্টটো ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব, ইয়াৰ পৰা হ'ব 2.0, ঠিক আছে। এইভাৱে মানে ঘূৰি যাই থাকিব, ঠিক আছে। তেনেহ'লে এইটো সমান্তৰ প্ৰতি হ'বনে নহয় এইটো আমি চাব লাগিব। যে এই অৰ্ধবৃত্তটোৰ কেন্দ্ৰটো কি ইয়াৰ পৰা আমি এ বুলি ধৰি লৈছোঁ, ঠিক আছে। যিটো বৃত্তটো দিয়া আছে, ঠিক আছে। এই এটাৰ পিছত এটাকৈ ক্ৰমে এ বি কৈ এনেকৈ বাঢ়ি যাই আছে। 13টা একাধিক্ৰমে থকা অৰ্ধবৃত্তৰ গঠিত এনে এটা কুণ্ডলীক মুঠ জোখৰ লিখা। এনেকুৱা মানে এই যে বৃত্তটো যে ঘূৰি আছে, এই যে প্ৰথম ইয়াৰ পৰা ইয়ালৈকে যিটো কি হ'ল ফাৰ্ষ্ট, ইয়াৰ পৰা ইয়ালৈকে এইটো হ'ল ছেকেণ্ড, এইটো হ'ল 3 নম্বৰ, এইটো হ'ল 4 নম্বৰ। এইভাৱে যদি এনেকৈ যাওঁ আকৌ ইয়াত আহি পেলাই কিমান হ'ব 5 নম্বৰ, আকৌ যদি এনেকৈ যাওঁ ইয়াত হ'ব 6 নম্বৰ, ঠিক আছে। এইভাৱে কিমানটা আছে টোটেল, কিমান আছে 13টা। বুজি পাইছেনে? 13 নম্বৰ যে কৈছে এই 13টো, এইটো অৰ্থটো এইটো নম্বৰ কৈছে, মানে অৰ্ধবৃত্ত কেইটা আছে, ঠিক আছে। তো এইখিনি যদি আমি এতিয়া সমান্তৰ প্ৰগতি আছেনে নাই তাৰ কাৰণে আমি এতিয়া চোৱাচোন আমি কুৱেশ্যনটো ছিষ্টেমেটিকলি লিখি ল'ম। চোৱা এতিয়া আমি লিখি লৈছোঁ যে প্ৰথম যিটো 0.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ অৰ্ধবৃত্তৰ পৰিসীমা কালিটো কি হাফ ইনটু 2πr, ঠিক আছে। এতিয়া এই হাফে এইটো 2 কাটাদি ক'ব, এইটো কি থাকিলে এতিয়া পাই, যে পাইৰ মানটো কিমান 22/7 ইনটু আৰটো কিমান আছে 0.5, এইটো যিটো ব্যাসাৰ্ধটো, ঠিক আছে। নেক্সট এইটো 2 কাটাদি ক'ব পাৰা পাইৰ মান 22/7 ইনটু আৰৰ মান কিমান আছে 1.0। নেক্সট এইটোত চোৱা, এইটোতে এই 2 কাটাদি ক'ব পাৰা কি থাকিল পাইৰ মান 22/7 আৰৰ মান কিমান আছে 1.5। তো এই কিছুমানখিনি যদি আৰু সলভ কৰিলে যদি সলভ কৰিব পাৰা, যদি তোমালোকে হেৰি কৰা যে সলভ কৰিব পাৰা, বিশেষকৈ এতিয়া সলভ কৰা দৰকাৰ নাই, তথাপি যদি কৰা তেনেহ'লে এইটো দুটা সংখ্যাত চোৱা, এইটো তলত 1 আছে, তো ওপৰৰ পৰা পূৰণ কৰিব তলৰ পৰা পূৰণ কৰিব লাগিব, ঠিক আছে। তো 0.5 যদি 2 লগত পূৰণ কৰোঁ, 0.5টো এতিয়া আমি পূৰণ কৰিম কাৰ লগত 2 লগত। চোৱাচোন ইয়াতে মই এক্সট্ৰা কৰি দি আছোঁ যে 22ক 0.5 দি পূৰণ কৰিম। প্ৰথমে তুমি পইণ্টটো পাহৰি যোৱা, 5 দুগুণে 10, 10ৰ 0 হাতত গ'ল 1, 5 দুগুণে 10 হাতত 1 11, দশমিক একেটা আছিল 1 ঘৰ আগত। এইটো হ'ল প্ৰথমটোৰ আনচাৰ। তো আমি ইয়াতে লিখিব পাৰিম কি 11.0 তলত কিমান 7, ঠিক আছে। এইটো প্ৰথমে আমি 0.5 ব্যাসাৰ্ধৰ অৰ্ধবৃত্তৰ পৰিসীমা পালোঁ, ঠিক আছে, এইটো পৰিসীমা। নেক্সট কি আছে ইয়াতে 22ৰ লগত পূৰণ কৰিব লাগে কি 1, ঠিক আছে। কি আছে 1.0 এনেকৈ লিখিব পাৰা, 22 1 পূৰণ কৰিলে কি 22 হ'ব, অৰ্থাৎ কি হ'ব এইটো 22/7, এটা চেঞ্জ নহয়, ঠিক আছে। নেক্সট কি আছে 22ৰ লগত পূৰণ কৰিব লাগে 1.5 দি 1.5ৰে তৃতীয় বৃত্তটোৰ কাৰণে। এই পইণ্টটো পাহৰি যোৱা, ঠিক আছে। 5 দুগুণে 10, 10ৰ 0 হাতত গ'ল 1, 5 দুগুণে 10 হাতত 1 11, 1 দুগুণে 2, 1 দুগুণে 2, এতিয়া যোগটো কৰি লোৱা, 0 তলত একো নাই মানে 0 হ'ল, 2 1 কিমান 3, 2 1 3, দশমিক 1 ঘৰত আছিল 1 ঘৰত বহাই দিয়া কিমান 33, মানে অৰ্থাৎ কিমান লিখিব পাৰা 33.0 লিখিলে লিখি দিব পাৰা, লিখিয়ে দাও, তলত কিমান থাকে 7। এইটো হ'ল তৃতীয় যিটো অৰ্ধবৃত্তটো যিটো স্প্ৰিঙৰ নিচিনা যে ঘূৰি আছিল, তৃতীয় নম্বৰ যিটো এই যে মই যে কৈছিলোঁ যে ধৰা এনেকৈ যে মই যে কৈছিলোঁ যে এইটো ইয়াৰ পৰা যে এই প্ৰথমটো
প্ৰথমটো পালোঁ এইখিনি ইয়াৰ পৰা যেতিয়া ঘূৰি ফালে যাই পেলাই ইয়াত যাব এইখিনি যিটো অৰ্ধবৃত্ত তাৰ কালি পালোঁ এইখিনি পৰিসীমাটো আৰু ইয়াৰ পৰা ইয়ালৈকে মানে এই যে এইখিনি গোটেইখিনি এইখিনিক পালোঁ কিমান আমি এইটো 33.0/7 ঠিক আছে এইভাবে আমি পাই থাকিম কেইটা ওলাব লাগে 13টা তো গোটেইখিনি আমি এটা ওলাই নাথাকোঁ আৰু তো এইখিনি আমি গম পালোঁ যে এইখিনি আমি মানটো কেনেকৈ ওলাইছোঁ ঠিক আছে তো এক্সপেচিয়েলি কি এইবিলাক কি আছে এটা সমান্তৰাল পৰিধি আছে কাৰণ সমান হককে বাঢ়ি আছে হয়নে নাই যিটো ওচৰত বেখাৰটো 0.5 আছিল তাৰপিছত কি হ'ল 1 হ'ল মানে কি 0.5 প্লাছ হৈ আছে এইটোৰ লগত 0.5 প্লাছ হৈছে এনেকৈ প্লাছ হৈ যাই থাকিব মানে সমানে বাঢ়ি আছে যদি এটা সমান্তৰাল পৰিধি আছে ঠিক আছে এইকাৰণে আমি এটা ডাইৰেক্ট লিখি দিম যে এতেকে 11/7, 22/7, 33/7 ... এইবিলাক এটা কি এইবোৰ এপিত আছে ঠিক আছে বাস এতিয়া ইয়াৰ প্ৰথম এৰ মানটো কিমান হ'ব এইটো হ'ব এৰ মানটো কি আছে 11/7 ডিৰ মানটো কিমান দুটা যদি মাইনাছ কৰা কিমান হ'ব 0. এইটো যদি এটা পদৰ পৰা আনটো পদত মাইনাছ কৰা চোৱাচোন এইটো পিছৰ পদটো কিমান 22/7 ইয়াৰ পৰা যে মাইনাছ কৰা 11/7 যদি মাইনাছ কৰা তো তলত কৰি দিওঁ মই এই দুটাতে 7 আছে কমন ল'লোঁ লগ ল'লে 7 7 7 কিবা যায় একবাৰ যায় 1 22 গুণ 22 মাইনাছ এই 7 কিবা যায় একবাৰ যায় 1 11 গুণ 11 তো অৰ্থাৎ কিমান থাকিল এতিয়া 22 পৰা 11 গ'লে 11 তলত থাকিল 7 অৰ্থাৎ আমি ডিৰ মানটো কিমান পালোঁ 11/7 ওকে এন কেইটা পদ আছিল 13টা পদ আছিল আৰু এছনৰ মান আমাৰ ওলাব লাগে ঠিক আছে এতিয়া আমি এইখিনি তথ্যৰ পৰা আমি এছনৰ মানখিনি ওলাই দিম তোমালোকে চাই লোৱা এতিয়া মই এতিয়া এছনৰ মানখিনি ওলাম তো এছনৰ মান ওলাবৰ কাৰণে আমাৰ এইখিনি মান লাগিব তো এইখিনি মান এতিয়া মই লিখি দিলোঁ যিহেতু SN = n/2 কুটিল বন্ধনী 2a + n-1 d কুটিল বন্ধনী ক্লোজ নেক্সট এনৰ মানটো কিমান আছে 13টো বহাই দিলোঁ 2 বহালোঁ 2 বহালোঁ এৰ মান কিমান 11/7 সেইখিনি মানখিনি পাতি দিলোঁ এনৰ মানটো আমি জানো কিমান এনৰ মানটো 13 - 1 ডিৰ মানটো কিমান ডিৰ মানটো পাইছে 11/7 যিটো পূৰণ হৈ আছে কুটিল বন্ধনী ক্লোজ কৰি দিলোঁ এতিয়া আমি হৰণ কৰিব নোৱাৰিম গতিকে সেনেকৈ থাকক এতিয়া ইয়াতে চোৱা এতিয়া কি কৰিব লাগিব যে এই ওপৰৰ সংখ্যাৰ লগত এতিয়া তলত এটা 1 আছে তো গতিকে ওপৰৰ পৰা পূৰণ কৰি দিয়া তলত পূৰণ কৰি দিয়া তলত পূৰণ কৰি দিলে হ'ল যেনে 2 11 গুণ 22 তলত 7 1 গুণ 7 প্লাছ এতিয়া 13 পৰা 1 গ'লে কিমান থাকিব 12 পূৰণ হৈ আছে কিমান তলত 7 ওপৰত কিমান 11 তো ইয়াৰ তলত এটা 1 আছে হয় না নাই তো এইটো নেক্সট হিচাপতে কৰোঁ 13/2 ঠিক আছে এতিয়া কি আছে কুটিল বন্ধনীটো দিলোঁ এতিয়া কি আছে 22/7 প্লাছ তলত পূৰণ কৰা কিমান হ'ল 7 ওপৰৰ পৰা পূৰণ কৰা 12ৰে যেতিয়া আমি 11ত পূৰণ কৰিম কিমান হ'ব 132 ঠিক আছে তো এতিয়া ইয়াতে আমি লসাগু লৈ ল'ম এইটো লিখিলোঁ 13/2 এইটো ভিতৰত লসাগু ল'লে 7 হ'ল লসাগুটো আৰু চোৱাচোন এই দুটাত এতিয়া এই 7 to 7 একবাৰ যায় একবাৰ গ'লে 1 দি এই 22 লগত পূৰণ কৰিব 22 থাকিব প্লাছ 7 to 7 একবাৰ যায় 1 দি এইটো পূৰণ কৰিলে সেইটো নম্বৰে থাকিব বাছ এতিয়া 13/2 লিখি ল'লোঁ কুটিল বন্ধনী দি দিলোঁ তলত থাকিল 7 ওপৰত দুটা যোগ কৰিলে কিমান হ'ব 154 আচ্ছা এই 154 7টো কেইবাৰ যায় 7 দি কৰাটো কৰিলে চোৱাচোন 7 দি যদি কৰাটো কৰিম 7 2 গুণে 14 দুইবাৰ গ'ল 14 হ'ল 1 দিলোঁ 14 কিমান হ'ল 22 ঠিক আছে তো 7 দি কিবাৰ যায় 22 বাৰ তেনেকুৱা থাকিল 13/2 ইনটু কিমান হ'ল 22 দুইৰে এইটো কাটা কৰা কিবাৰ যাব 11 বাৰ কাৰণ এইটো তলত এটা 1 আছে তো এতিয়া কিমান পালোঁ 13 × 11 ঠিক আছে কিমান পালোঁ 13 × 11 এই দুটা সংখ্যাতে পূৰণ কৰিলে 13 আৰু 11 পূৰণ কৰিলে কিমান হ'ব 143 ঠিক আছে তো এই যে 143টো পালে কি যোৱা SN ৰ মান ঠিক আছে তো লাষ্টত লিখি দিলে হ'ল এতেকে কুণ্ডলীটোৰ মুঠ দৈৰ্ঘ্য কিমান হৈছে মুঠ দৈৰ্ঘ্য হ'ল 143 চেণ্টিমিটাৰ বুজি পাইছা নে কেনেকৈ ওলাইছোঁ কুৱেশ্যনটো অলপমান ধৈৰ্য সহকাৰে চাই লোৱা ইয়াৰ পৰা কুৱেশ্যনটো ষ্টাৰ্ট কৰিছিলোঁ আৰু একত গৈ পালে কুৱেশ্যনটো যাই পালে ইয়াতে এইখিনি মানখিনি ওলাই ল'লোঁ এৰ মান এইটো ডিৰ মানটো ইমান হ'ল 13 দিয়া আছে এনৰ মান আৰু SN ৰ মান ওলাব লাগে তো গতিকে সেই SN ৰ মানটো আমি ইয়াৰ পৰা
এই S1 মানটো ওলাই দিলোঁ কিমান 143 যিটো কুণ্ডলীটোৰ মুঠ দৈৰ্ঘ্য হ'ব 143 ঠিক আছে গাইজ এইখিনিতে আমাৰ কুৱেশ্যন নম্বৰ 18টো সমাপ্ত হ'ল এতিয়া আমি 19 নম্বৰ কুৱেশ্যনটো কৰিবৰ কাৰণে যাই আছোঁ এতিয়া চোৱা কুৱেশ্যন নম্বৰ 19টো আমি পঢ়ি লওঁ 200 টুকুৰা কাঠ এনেদৰে সজোৱা হ'ল 20 টুকুৰা একেবাৰে তলৰ শাৰীত মানে এই তলৰ যিটো শাৰীটো আছে ইয়াতে শাৰীত কিমান আছে 20 টুকুৰা মানে তলত কেইটা আছে 20টা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা 13টা 14টা 15টা 16টা 17টা 18টা 19টা 20টা ঠিক আছে 20টা এনেকৈ তলৰ শাৰীত আছে ঠিক আছে তাৰপিছৰ শাৰীটো কিমান আছে 19টা মানে এই যে গেপছে দিছে ঠিক আছে এই গেপছে দিছে মানে এই প্ৰথম শাৰীতে এনেকৈ দূৰে দূৰে দিছে তাৰপিছততো এইটো শাৰীত দিছে ঠিক আছে নেক্সটটো এইটো শাৰীত দিব মানে এইভাৱে মানে এটা চাদৰ নিচিনা বনাব ঠিক আছে ত্ৰিভুজৰ নিচিনা হ'ব অ'কে সেইভাৱে কৈছে যে 20টা আছে প্ৰথম একেবাৰে তলৰ শাৰীত তাৰপিছত 19টা তাৰপিছত 18টা এইভাৱে কমি গৈছে ঠিক আছে কিমান টুকুৰা আছে 200 টুকুৰা আছে এতিয়া এই শাৰীত সজোৱা হ'ল আৰু একেবাৰে ওপৰৰ শাৰী কেইটুকুৰা কাঠ থাকিব দেখা পাইছেনে মানে কাঠটো যে তলৰ শাৰীত এনেকৈ সজাই গৈছোঁ ধৰা এনেকৈ সজাই গৈছোঁ এইটোৰ ভিতৰত এটা গেপছৰ মাজত নেক্সট আকৌ এইটো গেপছৰ মাজত নেক্সট আকৌ এইটো গেপছৰ মাজত নেক্সটটো যায় ওপৰত মানে একেবাৰে ওপৰত টিকাটোত কেইটা কাঠ থাকিব সেইটো ওলাব দিছে ঠিক আছে তো এতিয়া আমি চিষ্টেমেটিক লিখি লওঁ এতিয়া আমি লিখি দিছোঁ যে মুঠ 200 টুকুৰা কাঠ প্ৰতিটো শাৰীত থকা কাঠৰ টুকুৰাৰ সংখ্যা তলততো 20টা থাকিব তাৰপিছত 19টা তাৰপিছত 18টা তাৰপিছত 17টা এনেকৈ দৰদৰকৈ কমি গৈ থাকিব এইটো এটা কি সমান্তৰাল প্ৰকৃতিত আছে মানে একেবাৰে এককৈ কমি গৈ আছে এটা সমান্তৰাল প্ৰকৃতি আছে তো ইয়াতে প্ৰথম পদটো কি হ'ব এ যিটো 20 হ'ব আৰু ইয়াতে ডি ওলাবলৈ কি হ'ব দ্বিতীয় পদৰ পৰা দ্বিতীয় পদ মানে কি A2 পৰা মাইনাছ A1 তো A2 মান কিমান দিছে A2 মান হ'ল 19 মানে দ্বিতীয় পদটো হ'ল 19 প্ৰথম পদটো কিমান 20 মাইনাছ কৰিলে কিমান পাবা -1 ঠিক আছে পাই গ'লা নে এতিয়া -1 পালোঁ আমি কেৰ মান ডিৰ মান এতিয়া SN যিটো SNৰ মান পাবা কিমান SNৰ মানটো হ'ল 20 কেনেকৈ হ'ল যে গোটেইখিনি কাঠকেইটা আছে কাঠখিনিত একেবাৰে তলৰ পদটো কেইটা আছে 20 আৰু এনৰ মানটো ওলাব লাগে ঠিক আছে আৰু আমাৰ SNৰ মান কিমান আছে বিশেষকৈ কিমান আছে 200 সৰি 20 নহয় 200 SN মানে গোটেইখিনি কাঠকেইটা আছে 200 এটা শূন্য কম দি দিছিলোঁ ঠিক আছে তো বুজি পাইছা নে এইখিনি এতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰি ফালে এইখিনি মানখিনি বহুৱাই আমি এনটো ওলাম কেইটা কাঠৰ টুকুৰা আছে চাবাচোন এতিয়া পোনপ্ৰথমে লিখি ল'ম যে SN যিহেতু SN ইকুৱেল কি হ'ব কিমান দি আছে 200 তো SN ফৰ্মুলাটো আমি জানো কি হ'ব n/2 কুটিল বন্ধনী 2a প্লাছ n-1 d কুটিল বন্ধনী ক্লোজ কিমান দি আছে 200 বাছ এইখিনি লিখি ল'লোঁ এতিয়া আমি এনৰ মানটো নাজানো গতিকে n/2 থাকিব আৰু 2 ইনটু এৰ মান কিমান আছে এৰ মান হ'ল কিমান 20 প্লাছ এনৰ মান নাজানো তো n-1 ডিৰ মান কিমান জানো -1 বাছ কুটিল বন্ধনী ক্লোজ কৰি দিয়া এতিয়া থাকিল কিমান 200 বুজি পাইছা বুলি আশা আছে নেক্সট n/2 লিখিলোঁ কুটিল বন্ধনী দিলোঁ 2 20 গুণ কিমান হ'ল 40 প্লাছ এইটো এনৰ লগত এই 1টো পূৰণ হৈছে তেনেহ'লে প্লাছে মাইনাছ এটা আৰু ওপৰত লিখি দিওঁ কিছুমানে কওঁতে আকৌ অসুবিধা লাগিব তো এটা অপশ্যন কৰোঁ বেছি কৰিলে আকৌ প্ৰব্লেম হৈ যাব নেক্সট আকৌ n/2 লিখি দিলোঁ এটা শাৰী এটা লং হ'ল আৰু 40 প্লাছ এচোন এইটো প্লাছে মাইনাছে মাইনাছ হৈ যাব কেনেহ'লে প্লাছে মাইনাছে কি হ'ব মাইনাছ তো 1 আৰু এনৰ লগত পূৰণ কৰিলে কি হ'ব এনে হৈ যাব ন ইয়াতে কিমান হ'ব n আৰু মাইনাছে কি হ'ব প্লাছ 1 গুণ কিমান হ'ব 1 অ'কে কুটিল বন্ধনী ক্লোজ ইফালে থাকিল কিমান 200 অ'কে নেক্সট চোৱাচোন এতিয়া ভিতৰত এটা কাম আছে কি n/2 লিখা কুটিল বন্ধনী দিলোঁ 40 আৰু 1 যোগ কৰি কিমান হ'ব 41 থাকিল কি -n কুটিল বন্ধনী ক্লোজ ইফালে থাকিল কিমান 200 অ'কে নেক্সট তোমালোকে চোৱাচোন এতিয়া কি কৰিবা ইয়াতে যিটো n/2টো আছে সেইটো ইয়াৰ লগত কি কৰিব লাগিব অৰ্থাৎ কি এই n/2টো কি আছে বিগত অৰ্থ কি ভিতৰত পূৰণ হৈ আছে 41 লগতো পূৰণ হ'ব মাইনাছ এনৰ লগতো পূৰণ হ'ব কি n/2 ইকুৱেল কিমান থাকিল ইফালে 200 তো এতিয়া এইটো ওপৰত পূৰণ হৈ যাব যে তলে পূৰণ হ'ব কিমান হয় 2 1 গুণ 2 আৰু এইটো n আৰু এইটো 41 পূৰণ কৰিব লাগিব 41 n হ'ব ঠিক আছে আৰু মাইনাছ থাকিল এই 2টো তলত থাকি গ'ল এনে পূৰণ লাগিব ইয়াৰ তলত 1 আছে 1 আৰু 2 পূৰণ কৰিলে 2 হ'ব আৰু n পূৰণ কৰিব লাগিব n স্কুৱেৰ এইফালে কিমান থাকে 200
তো এই 200 টো এতিয়া চাবাচোন এই তলত দুটাতে 2 আছে হয় না নাই তেতিয়াহ'লে কি কৰিম এতিয়া আমি লহা গললে কি হ'ব 2 হ'ব তো 2 তে 2 কিবা যায় একবাৰ যায় একেৰে এই 41 n পূৰণ কৰি কিবা না মানে থাকিব তো মাইনাস এইটো আকৌ 2 তে 2 কিবা যায় একবাৰ যায় সেই একেৰে আকৌ n স্কয়াৰ পূৰণ কৰিলে সেইটো থাকিব ইকুৱেল কিমান থাকিল 200 সচোন এতিয়া এই 2 2 কি হৈছে হৰণ হৈ আছে হেফালে গলে কি হ'ব পূৰণ হ'ব তেনেহ'লে 41 n minus n স্কয়াৰ এইটো দে স্কয়াৰ দে এটা গল 200 ৰ লগত এই 2 2 যাই পেলাই ইনটু হ'ব অৰ্থাৎ কিমান হ'ব 400 কিমান হ'ব 400 ইফালে থাকিল কিমান 41 n minus n স্কয়াৰ এনেকুৱা পদ যেতিয়া পাবা তেনেহ'লে চোৱাচোন ইয়াতে স্কয়াৰ থকা পদটো মানে পিছত আছে এইটো মই আগত লৈ লওঁ minus n স্কয়াৰ প্লাস 41 n ইকুৱেল 400 তো এটা মাইনাস চিনটো আছে না নাই স্কয়াৰৰ যেটো কিবা এটা চলকৰ ওপৰত যদি স্কয়াৰ থাকে হেতুৰ আগত যদি মাইনাস চিন থাকে সেই মাইনাস চিনটো আমি প্লাসলৈ ৰূপান্তৰ কৰিব লাগে মানে গুটি কেইটাত আমি কি কৰিম আমি -1 ৰে পূৰণ কৰি দিম তেনেহ'লে যদি -1 ৰে যদি n স্কয়াৰ পূৰণ কৰো প্লাস ইয়াতে যে -1 ৰে যদি পূৰণ কৰি দাও 41 nক ইফালে যে 400 থাকিল না তো এইটো 400 টো যদি আমি ইফালে লম তেতিয়াহ'লে কি হ'ব এইটো তো আমি কি হ'ব লাগো -1 ৰে পূৰণ কৰি দিও গুটিতে মানে এটা লিখি দিম যে -1 ৰে পূৰণ কৰি ঠিক আছে -1 ৰে পূৰণ কৰি এইটো বেটত লিখি দিলে হল তো মাইনাস কি হ'ব প্লাস হৈ যাব n স্কয়াৰ মানে গুটিতে চিনটো চেঞ্জ হ'ব আৰু তুমি ডাইৰেক্টলি কোৱা তেনেহ'লে এইটো চিন গিলা চেঞ্জ কৰি দিলে হল প্লাসৰ জায়গাত কি হ'ব এটা -41 n আৰু এইটো ইকুৱেল দি পালে ইফালে কি হ'ল -400 এতিয়া এই সমান চিহ্ন ইফালে লৈ আহা n স্কয়াৰ -41 n এইটো ইফালে কি প্লাস 400 ইকুৱেল 0 তো ইয়াতে যে এতিয়া আমি 41 যে পালো মাজত ইফালে 400 তো এতিয়া মধ্যপদটো কি কৰিব লাগিব বিভাজন কৰিব লাগিব এই মধ্য ৰাশিটো তোমালোকে অলৰেডি কি জানি কোৱেশ্চনখিনি পাইছা আগতে তো মধ্যপদটো তেতিয়া ভাঙিবৰ কাৰণে কি কৰিব লাগিব এই যে প্ৰথম যেটো পদ আছে সেই পদৰ যে প্ৰথম পদৰ পৰা এতে যে 1 আছে আৰু ইয়াতে 400 তাহলে 1 আৰু 400 টো পূৰণ কৰিব লাগিব মই এটা এক্সাম্পল দেখাই দি আছো যে 1 * 400 কিমান হ'ব তাহলে 400 যে হ'ব আচ্ছা এটা 400 ৰ ছুটি হৰণ 2 এৰে দিলু 2 0 0 2 এৰে দিলু 1 0 0 2 এৰে দিলু 50 2 এৰে দিলু 25 2 এৰে 5 এৰে দিলু 5 বার 5 এরে দিলু একবার এই সংখ্যাটা পালো না নাই কি পালো 2 * 2 * 2 * 2 5 * 5 এইটা সংখ্যা পূৰণ কৰিলে আমি 400 পাম তো এইবিলাক সংখ্যা এনেকুৱা ধৰণে সজাব লাগিব যাতে যোগ আৰু বিয়োগ কৰিলে কিমান পা যোগ বা বিয়োগ কৰিলে 41 পোৱা যায় তো ঠিক আছে সেই কাৰণে আমি এটাকো পূৰণ কৰি 5 5 কিমান হ'ল 25 আৰু 2 2 4 4 2 8 8 2 16 16 হ'ল ন তো প্লাস কৰি দিলে 16 আৰু 25 দুটা প্লাস কৰি দিলে কিমান হয় 16 আৰু 25 দুটা প্লাস কৰি দিলে 41 হয় তেনেহ'লে দুটা প্লাস কৰি দিলে হ'ল ঠিক আছে মধ্যপদ ৰাখিটো তোমাক জানাই কি চাগে তথাপি মই একবাৰ ৰিপিট কৰি দিছো এতিয়া এতে লিখিলো n স্কয়াৰ মাইনাস এই 41 সাথে কি লিখিম আমি যে 25 প্লাস 16 দুটা প্লাস কৰিলে এখিনি মান পায় n এই n আছে n টো লিখি দিলু প্লাস 400 ইকুৱেল 0 বাস এতিয়া n স্কয়াৰ টো লিখি দিলু মাইনাস এইটো 25 লগত n টো পূৰণ হৈছে মানে 25n এটা প্লাস কি আছে 16n ওকে এটা প্লাস মাইনাস কি হ'ব মাইনাস সরি এটা হ'ব মাইনাস প্লাস মাইনাস এটো মাইনাস হৈ যাব তো এটো থাকিল প্লাস 400 ইকুৱেল 0 বুজিছা না এখিনি ইয়াৰ পিছত তোমালোকে চোৱাচোন এতিয়া চোৱা কি কৰিম আমি ইয়াতে n আছে স্কয়াৰ আছে ইয়াতে 25n আছে তেনেহ'লে এটো n আছে n টো কমন ললো এটা থাকিল কিমান দুটা n আছিল এটা n থাকি গ'ল -25 টো থাকি গ'ল n টো কমন লৈছো এটা -16 টো কমন ললো তেনেহ'লে থাকিব কি n টো থাকি যাব আৰু প্লাস মাইনাস এটো মাইনাস হৈ গ'ল আৰু এটো 400 ৰ ভিতৰত 16 কেবাৰ যায় 25 বাৰ যায় ইকুৱেল 0 এটা চোৱাচোন ইয়াৰ পিছত আমি কি কৰিম ইয়াতে মই আপোনাৰ পেজটো মেনেজ কৰি লও এতিয়া চোৱা ইয়াতে কি আছে ইয়াতে থাকিল কি এটো কমন মানে n - 25 টো কমন হল এটোতো আছে এখানে কমন লৈ ললো আৰু বাকি থাকে কি n - 16 ইকুৱেল 0 তো এই দুটা পদৰ পৰা এতিয়া আমি কি কৰিম n - 25 ইকুৱেল 0 বুলি দিম বা এটো লিখিম যে n - 16 ইকুৱেল 0
ঠিক আছে এটা চোৱা আছোঁ এই এনটো ৰাখি দিলোঁ এই -25টো ইফালে কি হ'ব +25 আৰু এনটো ৰাখি দিলোঁ -16টো ইফালে গ'লে কি হ'ব +16 ঠিক আছে গাইজ বুজি পাইছে নাই এতিয়া চোৱা এন আমি দুটা পালোঁ এটা পালোঁ কি 25 এটা পালোঁ 16 ঠিক আছে এতিয়া আমি প্ৰমাণিত কৰিব লাগিব যে কোনটো এনটো শুদ্ধ হ'ব তাৰ কাৰণে আমি কি কৰিম এতিয়া লিখিম যে যেতিয়া n25 ল'ম মানে n টো 25 ল'ম তেনেহ'লে কি লিখিম an ইকুৱেল a প্লাছ n মাইনাছ 1 d তো এৰ মানটো কিমান আছে এৰ মানটো হ'ল 20 প্লাছ এনৰ মান কিমান আছে 25 ল'লে -1 ইনটু d ডিৰ মানটো কিমান আছে ডিৰ মানটো তো আমাৰ ইয়াতে আছে -1 তো ডাইৰেক্ট পাতিয়ে দাও -1 আচ্ছা 20 লিখিলোঁ প্লাছ 25 পৰা 1 গ'লে কিমান হ'ব 24 ইনটু কিমান আছে -1 তো এটা থাকিল 20 এটো প্লাস মাইনাস থাকিব মাইনাস তো 24 ইনটু 1 24 হ'ব অর্থাৎ কি হল -4 এই n এর মান কি হল -4 যেটো অসম্ভৱ হ'ব এটো হল অসম্ভৱ ঠিক আছে নেক্সট আৰু এটা আমি a n এর মান লম চোৱাচোন আৰু এটা যেতিয়া আমি a n এর মান যেতিয়া আমি এতিয়া n এর মান যেতিয়া আমি 16 লম তেতিয়া আকৌ ফৰ্মুলা পাতিম a n ইকুৱেল a প্লাস n minus 1 d তো a মান কিমান 20 প্লাস n মান কিমান 16 minus 1 d মান কিমান -1 তো 20 to 20 লিখিলো এতে প্লাস কিমান হল 15 16 পৰা 1 গলে 15 থাকে ইনটু -1 তো এটা থাকিল কিমান 20 এতে প্লাস মানে কি মাইনাস তো 15 গুণ 15 তো 20 15 গলে কিমান থাকে 5 a n এটো ধনাত্মক অংক আছে তো এইটোই হল आंसर ঠিক আছে অর্থাৎ হল আমাৰ যেটো a n এর মানটো গম পালো আমি ইয়াতে 5 তো সেই মতে আমাৰ লাষ্টৰ যেটো ওপৰৰ যেটো স্তৰৰ পাঁচটা লাইন হ'ব কিন্তু সবতকৈ ওপৰৰ লাইনটোত কিমান হ'ব 16 থাকিব কেটা থাকিব 16 টা মানে আমি তলত লিখি দিম এটিকে দি যে এটা মই লাষ্টত লিখিছো যে হাৰি সংখ্যা কেটা হ'ব 16 টা মানে n মান কিমান আছে 16 এটো হাৰি সংখ্যা হ'ব 16 টা আৰু ওপৰৰ হাৰি সংখ্যা পাঁচটা এটো পাইছো 5 পাঁচটা থাকিব ওপৰৰ হাৰিত ঠিক আছে এই যে আমি যে সজাই যাম এনেকুৱা হাৰি কেটা হ'ব 16 টা হ'ব ঠিক আছে এনেকা হাৰি কেটা হ'ব 16 টা আৰু সবতকৈ ওপৰৰ হাৰি কেটা থাকিব 5টা কাট থাকিব ঠিক আছে এইখিনি আমাৰ কোৱেশ্চন নম্বৰ 19 টো সমাপ্ত হ'ল এতিয়া 20 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া 5.3 ৰ অনুশীলনীৰ অন্তিমটো কোৱেশ্চন 20 নম্বৰ কি আছে এটা আলু দৌৰ প্ৰতিযোগিতা এটা বালটিত আৰম্ভণিতে বিন্দুত থোৱা আছে আৰু বালটিটো প্ৰথম আলুটো 5 মিটাৰ আঁতৰত আছে মানে এই বালটিটোৰ পৰা কিমান আছে 5 মিটাৰ আঁতৰত আছে এডাল সৰল ৰেখা 3 মিটাৰ আঁতৰে আনবিলাক আলু আছে মানে ইয়াৰ পৰা 3 মিটাৰ আঁতৰত মানে 3 মিটাৰকৈ আঁতৰত বাকি আলুগিলা ৰখা হৈছে তো ৰেখাৰ ডালত মুঠতে 10টা আলু আছে কেইটা আলু আছে 10টা আছে তো গতিকে এইখিনি যদি তোমালোকৰ মই বুজাব যাও তো অলপমান মই ইয়াতে দেখাই আছো যে এনেকুৱা এটা আঁচ আছে ধৰি লোৱা এইটো এটা ৰেখা তো এই ৰেখাটোত কি কৰিছে আলু ৰাখিছে তো ইয়াতে ধৰা এইটো বাকেট ইয়াতে ধৰা বাকেট এটা আছে এটা বাকেট তো ইয়াৰ পৰা দূৰত কিমান 5 মিটাৰ দূৰত কিমান মিটাৰ 5 মিটাৰ দূৰত এটা আলু ৰাখা আছে ইয়াৰ পিছত আকৌ কিমান মিটাৰ 3 মিটাৰ দূৰত কিমান 3 মিটাৰ দূৰে ৰাখা হৈছে আকৌ ইয়াতে 3 মিটাৰ দূৰত এটা আলু ৰাখা হৈছে মানে এগুলা আলু 3 মিটাৰ দূৰে ৰাখা হৈছে ঠিক আছে দৌৰ প্ৰতিযোগিতা পাতিছে যে দৌৰ প্ৰতিযোগিতা পাতি ফালে ইয়াৰ পৰা আলুটোলৈ জমা দিলা আকৌ দৌৰি আহি পেলাই আকৌ ইয়াৰ পৰা আলু ললা ইয়াতে জমা দিলা আকৌ দৌৰি আহিলা ইয়াৰ পৰা আলু ললা জমা দিলা আকৌ ইয়াৰ পৰা দৌৰি আহিলা এইটো আলু ললা জমা দিলা এইভাবে মানে কিমান সময় লাগিব এইটো চাব দিছে আৰু এজন প্ৰতিযোগীয়ে বালটিটোৰ কাষৰ পৰা দৌৰি গৈ একেবাৰে ওচৰৰ পোৱা আলুটো বুটলি লৈ উভতি দৌৰি আহি আলুটো বালটিটো ভৰাই পুনৰ দৌৰি গৈছে মানে কথাখিনিটো বুজিলে ইয়াতে তোমালোকে এইখিনি কোৱেশ্চন পৰা দৰকাৰ নাই ডাইৰেক্টলি বুজাই দিছো ঠিক আছে তো এইটো এটা ৰেখা এইটো এটা বালটি প্ৰথম এইটো এটা আলু আছে 5 মিটাৰ দূৰত ইয়াৰ পৰা দৌৰি আহি পেলাই আলুটো ললা তুমি বাকেটত থৈ দিলা থোৱাৰ পিছত আৰু এটা ইয়াৰ পিছত আৰু কিমান মিটাৰ 3 মিটাৰ ইয়াৰ লগত কিমান মিটাৰ হ'ব প্লাস 3 মিটাৰ মানে এইটো 3 মিটাৰ প্লাস হ'ল আকৌ ইয়াৰ পৰা দৌৰি আহিলা দৌৰি আহি পেলাই এই 3 মিটাৰত দূৰত থকা মানে এই যে প্ৰথম আলু আছিল তাৰ পৰা আকৌ 3 মিটাৰ দূৰত থকা আলুটো ললা এটা জমা দিলা আকৌ নেক্সট দৌৰি আহিলা আকৌ এইটো 3 মিটাৰ দূৰত থকা এইটো আলুৰ পৰা আকৌ 3 মিটাৰ আকৌ এইটো আলুৰ পৰা 3 মিটাৰ আকৌ এইটো আলুৰ পৰা আকৌ 3 মিটাৰ এনেকৈ দূৰে মানে আলুখিনি ৰাখা হৈছে কেইটা আলু ৰাখা হৈছে 10টা আলু তো এই মানুহজন প্ৰত্যেকবাৰ দৌৰি যাব লাগিব
আলুটো থ'ব লাগিব আকৌ আহি পেলাই ইয়াৰ পৰা আলু ল'ব লাগিব থ'ব লাগিব আকৌ ইয়াৰ পৰা ল'ব লাগিব থ'ব লাগিব এনেকৈ মানে কেইটা আলু আছে 10টা আলু আছে ঠিক আছে কেইটা আছে 10টা আলু তো এই পদ্ধতিটো চাওঁচোন কিমান যাব লাগে কেনেকৈ ওলাব লাগে এতিয়া কুৱেশ্যনটো আমি ওলাম এতিয়া চোৱা আমি লিখি লৈছোঁ যে প্ৰথম আলুটো উঠোৱাওঁতে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব দুইবাৰ যাব লাগিব মানে একবাৰ যাই পেলাই ল'ব লাগিব আলুটো আকৌ থ'ব লাগিব মানে দুইবাৰ হ'ল না আপ ডাউনটো তেনেহ'লে কি হ'ল 10 মিটাৰ গ'ল কিমান গ'ল 10 মিটাৰ নেক্সট আলুটো যেতিয়া ল'ব লাগিব কিমান হ'ব এই 5 মিটাৰটো ইয়াৰ পৰা যে যিখিনি ইয়াতে মই আকৌ বনাই দি আছোঁ ইয়াৰ পৰা যে লৈ গৈছিল এতিয়া 5 মিটাৰ দূৰত্ব আছিল হয়নে নাই তো প্ৰথমে মানুহটো ইয়াৰ পৰা আহিব লাগিব যে 5 মিটাৰ আকৌ উভতি যাই থ'ব লাগিব মানে কি 10 মিটাৰ হৈ গ'ল আকৌ নেক্সট সেনেকুৱা এটা ৰেখা কি হ'ব তোমাক যদি মই বুজাব যাওঁ তোমালোকক মই এটা ডায়েগ্ৰাম বনাই দেখাই আছোঁ ধৰা এইটো আকৌ এইটো 5 মিটাৰ ইয়াৰ পৰা লৈয়ে গৈছিল এইটো ধৰা 5 মিটাৰত থকা আলুটো আকৌ এটা ইয়াৰ পৰা দূৰত 3 মিটাৰ থকা দূৰত আলু ঠিক আছে অৰ্থাৎ কি ইয়াৰ পৰা আকৌ আহিব লাগিব কিমান হ'ল 5 মিটাৰ আৰু 3 মিটাৰ কিমান হ'ল 8 মিটাৰ আকৌ উভতি যাব লাগিব 8 মিটাৰ কিমান হ'ল 16 মিটাৰ মানে 2 × 8 কিমান হ'ল 16 মিটাৰ তো এইভাবে আকৌ এইটো 3 নম্বৰ আলুটো যাব কাৰণে কি হৈ লাগিব দুইবাৰ হেৰি কৰিব লাগিব অতিক্ৰম কৰিব লাগিব ঠিক আছে দুইবাৰ অতিক্ৰম কিমান কিলোমিটাৰ জানক এই 8ৰ পৰা আকৌ 3 কিলোমিটাৰ দূৰত আছে না 3 মিটাৰ দূৰত আছে মানে ইয়াতে 5 3 আৰু 3 যোগ কৰি চোৱাচোন কিমান হ'ল 6 5 কিমান হ'ল 11 মিটাৰ যাব লাগিব তো 11 দিন কিমান হ'ল 22 মিটাৰ মানে ডাবল যাব লাগিব না থৈ আহিব লাগিব আকৌ আহিব ল'ব লাগিব ন এইভাবে মানে সংখ্যাটো বাঢ়ি বাঢ়ি গৈ থাকিব ঠিক আছে তো একচুৱেলি কি এইটো সমান সংখ্যক বাঢ়ি আছে চোৱাচোন অলপমান ধ্যান দিবা এপিছত কিমান বাঢ়িছে 6 বাঢ়িছে ইয়াৰ পাছত কিমান বাঢ়িছে চোৱাচোন এটা 6 বাঢ়া নাই জানো 16 লগত 6 যোগ কৰিলে 22 নাপাবা জানো এনেকৈ 6 কৈ বাঢ়ি বাঢ়ি গৈ থাকিব ঠিক আছে তো এতিয়া আমি কুৱেশ্যনখিনি ইয়াতে ডাইৰেক্ট লিখি দিম যে 10 16 22 ... কি আছে এপিত আছে বাস এতিয়া আমি তলত লিখিম যে ইয়াত ওকে ইয়াত লিখিম যে এর মান কিমান হ'ব প্ৰথম পদটো কিমান আছে 10 ঠিক আছে এটা আমাৰ লাগে কি ডিৰ মানটো ওলাব কি লাগিব দ্বিতীয় পদটোৰ পৰা মাইনাস কৰিব লাগিব প্ৰথম পদ দ্বিতীয় পদটো 16 ৰ পৰা 10 মাইনাস কৰিলে কিমান হ'ব 6 তো ডিৰ মানটো কিমান পালো 6 আৰু n কেইটা আলু আছে 10টা আলু আছে বাস এটা সব প্রতিযোগিতা এটা লিখিব লাগিব যে প্রতিযোগীয়ে অতিক্রম করা দূরত্ব তো লিখি দিলে হল যে প্রতিযোগীয়ে তাতে লিখিছো যে প্রতিযোগিতা অতিক্রম করা দূরত্ব হল Sn ঠিক আছে এতিয়া আমি ওলাম এতিয়া আমি Sn এর মানখিনি ওলাই দিলে आंसरটো ওলাই যাব সো এতিয়া লিখিম কি Sn ইকুয়াল Sn এর ফর্মুলাটো কি জানো n/2 কুটিল বন্ধনী 2a প্লাস n - 1 d কুটিল বন্ধনী n এর মান কি আছে কেটা পদ থেকে আছে 10টা তো 10/2 কুটিল বন্ধনী 2 * a এর মান কিমান আছে 10 প্লাস n এর মান কিমান 10 - 1 d এর মান কিমান আছে d এর মান হলো 6 ইনটু হবে 6 বাস এটা সলিউশন করা প্রথমে তুমি চাই লওয়া যে আমি এই 2 এর 10 ভিতরে বাজায় 5 বার যায় তো কুটিল বন্ধনী দিলো 2 10 গুণ কিমান হল 20 প্লাস এতে 9 10 পৰা 1 গলে কিমান থাকে 9 ইনটু কিমান আছে 6 কুটিল বন্ধনী ক্লোজ 5 তো 5 থাকো কুটিল বন্ধনী দিলো এটা থাকিল 20 এই দুটা পূরণ করলো 6 9 গুণ কিমান হল 54 54 ঠিক আছে নেক্সট তুমি কি করিবা এতিয়া এই দুটা প্লাস করবে লাগিব অর্থাৎ 5 কুটিল বন্ধনী দুটা প্লাস করলে কিমান হবে 74 আচ্ছা কুটিল বন্ধনী ক্লোজ নেক্সট এটু কুটিল বন্ধনীর অর্থ হল পূরণ 74 এই দুটা পূরণ করলে কিমান পাবা 370 সেন্টিমিটার সরি এটু সেন্টিমিটার দিয়া নহয় এটু মিটার হতে দিয়া আছে এটু কিমান আছে মিটার তো প্রতিযোগী গৰাকীয়ে গোটেইকিটা আলু যেতিয়া বাকেটলৈ লৈ জমা দিব এই এনেকে যে বাকিটা যে গোটেইখিনি আলু যে 10টা আলু লৈ পেলাই যে বাকেটলৈ জমা দিব কিমান যাব লাগিব 370 মিটাৰ যাব লাগিব দৌৰিব লাগিব ভাবিছানে কিমান এটা কঠিন এটা গেম এই গেমৰ হৈতে আমি আজি অধ্যয়ন 5 নম্বৰৰ অনুশীলনী 5.3 অনুশীলনীটো কমপ্লিট কৰিলো তো এইখিনিতে আজি ভিডিওটো সমাপ্ত কৰিলো থ্যাংক ইউ গাইস ফৰ ওয়াচিং মাই ভিডিও